নমস্কাৰ স্বাগতম জানাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু দ্বিতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন নম্বৰ 6 আৱাৰ ফেষ্টিভেল পাৰ্ট 3 পেজ নম্বৰ 113 ৰ পৰা থকা যিমানবোৰ প্ৰশ্ন উত্তৰ লগতে যিমানখিনি পঢ়ি দিবলগীয়া আছে আটাইবোৰ ভালদৰে পঢ়ি দিয়াৰ লগতে আটাইবোৰ প্ৰশ্নৰ উত্তৰ কৰি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুন গৈছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আৰু এইখিনিতে ক'ব খুজিছো আমি যোৱা ভিডিঅ'ত 104 পৃষ্ঠাৰ পৰা 112 পৃষ্ঠালৈ যিমানখিনি আছিল আটাইবোৰ আলোচনা কৰা হৈছে আৰু মই লিংকটো ডেসক্ৰিপচনত দি দিম যাতে আটাই ভালদৰে চাই ল'ব পাৰে এতিয়া 113 পেজত এটা ধুনিয়া কবিতা দিয়া আছে আৰু কবিতাটোৰ পিছত কি অকমান আমাক ক্ৰিয়াকলাপ দিছে সেইখিনি ভালদৰে চাই লও আৰু ক্ৰিয়াকলাপখিনিত যিমান বিলাক প্ৰশ্ন আছে তাৰ আটাইবোৰ উত্তৰ ধুনিয়াকৈ কৈ দিম আৰু লগতে প্ৰতিটো শব্দৰ ধুনিয়াকৈ অসমীয়া অনুবাদ কৰি দিবলৈ চেষ্টা কৰিম এতিয়া আমাক পেজ নম্বৰ 13 ৰ প্ৰথমতে কি দিয়া আছে লেটস ৰিচাইট ইয়াতে এটা ধুনিয়া কবিতা দিয়া আছে আৰু এই কবিতাটো মই ধুনিয়াকৈ অসমীয়া অৰ্থসহ বুজাই দিবলৈ চেষ্টা কৰিম আৰু এইখিনিতে ক'ব খুজিছো মই ইয়াতে কি ধৰণে ইংৰাজী শব্দটো অসমীয়াত উচ্চাৰণ কৰা হয় সেইখিনি লিখি ৰাখিছো যাতে ছাত্ৰ-ছাত্ৰীসকলৰ কোনো ধৰণে হলেও মোৰ ভিডিঅ' চাই তেওঁলোক যাতে উপকৃত হ'ব পাৰে সেই কাৰণে মই ভাবিছো যে যিসকলে অকমান ইংৰাজী পঢ়িবলৈ কঠিন পায় তেওঁলোকে যাতে অসমীয়া শব্দটো দেখিলে কোনটো স্পেলিংে কি উচ্চাৰণ কৰিছে হেতু যাতে গম পায় হেহে মই ধুনিয়াকৈ এইটো ইংৰাজী শব্দটোৰ অসমীয়াটো লিখি ৰাখিছো ঠিক আছে বুজাই দিওতে বাৰু মই অসমীয়াত কি বুজোৱা হৈছে এখিনি কৈ দিম কিন্তু ইয়াতে মই ইংৰাজীৰ প্ৰতিশব্দ অৰ্থাৎ প্ৰতিশব্দ বুলি নকওঁ অৰ্থাৎ এই ইংৰাজী শব্দটোৱে মই আকৌ এবাৰ অসমীয়া আখৰেৰে বা অসমীয়াত লিখি ৰাখিছো হ'ব এতিয়া আমাক দিছে 30 days has September April June and November অৰ্থাৎ কি কৈছে যে 30 days অৰ্থাৎ 30 দিন আছে ক'ত থকা বুলি কৈছে সেপ্টেম্বৰ এপ্ৰিল জুন এণ্ড নৱেম্বৰ অৰ্থাৎ সেপ্টেম্বৰ মাহ এপ্ৰিল মাহ জুন মাহ আৰু নৱেম্বৰ মাহত আমি কেইদিন কৈ পাওঁ 30 দিন কৈ পাওঁ হয়নে এই চাৰিটা মাহ হৈছে 30 দিনীয়া মাহ তো হেতু কথাই কৈছে 30 days has September April June and November 30 দিন আছে সেপ্টেম্বৰ এপ্ৰিল জুন আৰু নৱেম্বৰত তাৰ পিছত কি দিছে February has 28 alone আৰু ফেব্ৰুৱাৰীত অকল কি থাকে বুলি কৈছে 28 অৰ্থাৎ 28 দিন কোনটো মাহত অকল থাকে ফেব্ৰুৱাৰী মাহত এতিয়া আমি কি গম পালো যে February has 28 alone all the rest have 31 অৰ্থাৎ কি কৈছে যে ফেব্ৰুৱাৰী মাহটোতে কেৱল মাত্ৰ কি থাকে 28 days বা 28 দিন থাকে আৰু যিমানবোৰ মাহ ৰৈ গল হেইবিলাকত কিমান দিন থাকিব 31 দিন বা 31 দিন থাকিব ঠিক আছে অৰ্থাৎ যেনে ধৰণে জানুৱাৰী হ'ব ঠিক আছে তাৰ পিছত মাৰ্চ হ'ব তাৰ পিছত মে হ'ব জুলাই আগষ্ট এই সকলোবোৰত কি আছে 31 টা দিন আছে ঠিক আছে তাৰ পিছত ইয়াতে এটা কথা দিছে যে except in leap year that's the time আৰু কি কৈছে কিন্তু আমাৰ লিপ ইয়াৰ কোনটোক আমি সকলোৱে অকমান হলে আইডিয়া আছে চাগে হয়নে যে লিপ ইয়াৰ বুলি কওঁতে আমি কি বুজি পাইছো যে আমাৰ 4 বছৰৰ মুৰে মুৰে আমি আমাৰ এনে কেনেকুৱা 365 দিন হয় নে নহয় 365 ডেজ হয় কিন্তু এটা সময়ত আমি কি হয় আমাৰ 4 বছৰৰ মুৰে মুৰে এটা দিন আমাৰ বেছিকৈ বাঢ়ি যায় অৰ্থাৎ যেতিয়া ফেব্ৰুৱাৰী মাহটোত আমি 29 ডেজ পাওঁ তেতিয়া হেতু কি বুলি কোৱা হয় লিপ ইয়াৰ বুলি কোৱা হয় ইয়াতে ধুনিয়াকৈ দিয়াই আছে যে when February's days are 29 আৰু সেই বছৰটোকে লিপ ইয়াৰ বুলি কোৱা হয় যিটোত ফেব্ৰুৱাৰী মাহটো কেইদিনীয়া হয় 29 দিনীয়া হয় আৰু এই 29 দিনীয়াটো 4 বছৰৰ মুৰে মুৰে হয় অৰ্থাৎ 2024ত হৈছিলে লিপ ইয়াৰ এতিয়া আকৌ আমাৰ 4 বছৰৰ পিছত যেটো হ'ব অৰ্থাৎ 2028 হেতুত আকৌ আমি কি পাম লিপ ইয়াৰ পাম অৰ্থাৎ 4 বছৰৰ মূৰত আমি ফেব্ৰুৱাৰী মাহটোত 29 দিনীয়া পাম ঠিক আছে বুজি পোৱা গৈছে নহয় এবাৰ মই পঢ়াই দিছো দেই অকল মাত্ৰ মই পঢ়াই দিম যাতে সকলোৱে স্পেলিংবোৰ ভালদৰে পঢ়িব পৰা হয় 30 days has September April June and November February has 28 alone all the rest have 31 except in leap year that's the time
when February's days are 29 ঠিক আছে এতিয়া আমাক দিছে 12 to let's learn the names of the months অৰ্থাৎ আমাৰ মাহবোৰৰ নাম পঢ়িব দিছে January February March April May June July August September October November December ঠিক আছে এতিয়া 12b to আমাক দিছে look at a calendar and write down the names of the months which have 30 days অৰ্থাৎ কি কৈছে যে আমাৰ ক্যালেন্ডাৰখন চাব দিছে আৰু কত কত 30 দিনিয়া আছে হেগিটা উলিয়াব দিছে আৰু এখিনতে মই এটা ট্ৰিক শিকাও হা যে আমি কেনে ধৰণে গম পাম কোনবোৰ 30 দিনিয়া আৰু কোনবোৰ 31 দিনিয়া ঠিক আছে মই বাৰু ট্ৰিকটো অকমান শিকাবলৈ চেষ্টা কৰিম হয়তো বুজি পাবও পাৰে দে ট্ৰিকটো হৈছে এনেকে আমি সকলোৱে হাতৰ এনেকে মুঠি এটা কৰি ল'ব লাগিব ঠিক আছে এই মুঠিটো কৰি লোৱাৰ পিছত এতিয়া এই জিবিলাক এই মুঠিটোৰ এই যে হাড়দিখিনি আছে এই হাড়দিখিনি আমি 31 দিনিয়া হিচাপে ধৰিম ঠিক আছে আৰু যিখিনি ডাউন আছে সেইখিনি আমি 30 দিনিয়া হিচাপে ধৰিম এতিয়া ফেব্ৰুৱাৰী মাহটো আমি সকলোৱে জানো যে 28 দিনিয়া বা 29 দিনিয়া হয় তো এতিয়া সকলোৱে ধুনিয়াকৈ বুজি পাব জানুৱাৰী অৰ্থাৎ জানুৱাৰীটো কিমান দিনিয়া হ'ল 31 দিনিয়া ফেব্ৰুৱাৰীটো সকলোৱে জানে 28 দিনিয়া বা 29 দিনিয়া ঠিক আছে মাৰ্চটো কি দিনিয়া হ'ল 31 দিনিয়া এপ্ৰিল 30 দিনিয়া মে 31 তাৰ পিছত জুন 30 জুলাই 31 ইয়াৰ পৰা শেষ হ'লে আমি আকৌ ইয়াৰ পৰা আৰম্ভ কৰিম আগষ্টটো কি 31 দিনিয়া সেপ্টেম্বৰ 30 দিনিয়া ঠিক আছে অক্টোবৰ 31 দিনিয়া নৱেম্বৰ 30 দিনিয়া আৰু ডিসেম্বৰ 31 দিনিয়া এনেকে আমি মনত ৰাখিব পাৰো যদি আমাৰ পটাপট মনত নাহিব পাৰে ন পৰীক্ষা দেহলা আমাৰ মনত নাহিব পাৰে তো সেই কাৰণে এই ট্ৰিকটো ধুনিয়াকৈ মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল যিখিনি হাত দি আছে সেইখিনি আমি 31 দিনিয়া হিচাপে ধৰিম আৰু ডাউনখিনি আমি 30 দিনিয়া হিচাপে ধৰিম তেতিয়া আমাৰ ভাগত এতিয়া কি পৰিলে জানুৱাৰী মাৰ্চ তাৰ পিছত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ অৰ্থাৎ জানুৱাৰী পালো আমি 31 দিনিয়া তাৰ পিছত মাৰ্চ পালো মাৰ্চৰ পিছত আমি মে পালো মেৰ পিছত আমি জুলাই পালো জুলাইৰ পিছত আগষ্ট পালো আগষ্টৰ পিছত আমি অক্টোবৰ পালো অক্টোবৰৰ পিছত আমি ডিসেম্বৰ পালো ঠিক আছে আৰু আমাক সুধিছিলে যে 30 দিনিয়া এতিয়া 30 দিনিয়া আমি কি পালো ফেব্ৰুৱাৰীটো 28 দিনিয়া বা 29 দিনিয়া তো এপ্ৰিল জুন সেপ্টেম্বৰ আৰু নৱেম্বৰ তো আমি কেটা পালো 4টা পালো তো ইয়াতে মই ধুনিয়াকৈ লিখি ৰাখিছো এগিটা কি হ'ব এপ্ৰিল জুন সেপ্টেম্বৰ নৱেম্বৰ অৰ্থাৎ 30 ডেজ থকা বা 30 দিনিয়া থকা মাগিটা হৈছে এপ্ৰিল জুন সেপ্টেম্বৰ নৱেম্বৰ ওকে নেক্সট আমাক 12c to দিছে months which have 31 days অৰ্থাৎ জিগিটাত কি আছে 31 দিন আছে তো এইগিটা জানুৱাৰী মাৰ্চ আগষ্ট ডিসেম্বৰ জানুৱাৰী মে মাৰ্চ জুলাই আগষ্ট অক্টোবৰ ডিসেম্বৰ ওকে এইগিটা Next, ariyate eta dise J 12D. The name of the month which has 28 days and every 4 years has 29 days. অৰ্থাৎ কি কৈছে এনে তো 28 দিন থাকে কিন্তু 4 বছৰৰ মূৰত কোনটোত 29 দিন থাকে হেতু লিখিব দিছে তো এটো কি হ'ব ফেব্ৰুৱাৰী এতিয়া নেক্সট দিছে my culture অৰ্থাৎ মোৰ সংস্কৃতি about myself মোৰ বিষয়ে ক'ব দিছে ঠিক আছে মোৰ মানে জুনে এই কিতাপখন এতিয়া পঢ়ি থাকিব যদি ষ্টুডেন্ট বুৰে পঢ়ি আছে তেতিয়া হলে ষ্টুডেন্টৰ বিষয়ে হ'ব ঠিক আছে তো ইয়াতে মই লিখিছো I speak Assamese at home অৰ্থাৎ মই ঘৰত অসমীয়াত কথা হও My traditional food is পিঠা লাৰু মোৰ কি কৈছে ট্ৰেডিশনাল মানে মোৰ জাতীয় খাদ্য হৈছে পিঠা লাৰু I live in Assam মই অসমত থাকো বা অসমত বাস কৰো My name is XYZ লিখি ৰাখিছো অৰ্থাৎ মোৰ নামটো সকলো ইউটিউব চেনেলৰ জৰিয়তে গমে পাইছে নিবেদিতা বৰ্মন বাকি জিবোৰৰ জি নাম হয় ইয়াতে লিখি দিলে হল ঠিক আছে নেক্সট My favorite festival is Bihu. Mor priyo utkhob hoise Bihu. My family loves to me lots of. Orthat muk mor poriyale bahut bhal pai. Yate belego likhiba pora jay hikane moi khini likhi rakha nai aru yate dise my traditional dress is mekhela sador aru mor jatiyo hasparjor hoise ki mekhela sador. Hobo ji hokol okhomia teuluke eneke dhorone likhile hol aru ji hokole nijor ji সংস্কৃতি হেখিনি ধুনিয়াকৈ লিখিলে হল ঠিক আছে এটি আমাক নেক্সট কি দিছে হেখিনি চাই লৈছো এটি আমাক দিছে 14a let's learn the days of the week অৰ্থাৎ আমাৰ সপ্তাহৰ নামবোৰ
ক'ব দিছে আমাৰ সপ্তাহত যি কেইটা দিন থাকে সেইকেইটা Sunday, Monday, Tuesday, Wednesday, Thursday, Friday, Saturday অৰ্থাৎ Sunday মানে ৰবিবাৰ বা দেওবাৰ Monday মানে সোমবাৰ Tuesday মানে মঙ্গলবাৰ Wednesday মানে বুধবাৰ Thursday মানে বৃহস্পতিবাৰ Friday মানে শুক্ৰবাৰ আৰু Saturday মানে শনিবাৰ এটা ইয়াতে দিছে 14b on which days do you go to school অৰ্থাৎ তুমি কোনদিনা স্কুললৈ যোৱা বা কোনটো বাৰত মানে তুমি স্কুললৈ যোৱা হেতু লিখিব দিছে মোৰ ইয়াতে অকমান ভুল হৈছিল দে মই এখিনি ভালদৰে নপঢ়াকে মই গোটেইখিনি মানে সপ্তাহকিটা অৰ্থাৎ দিনকিটা সপ্তাহৰ দিনকিটাৰ নাম লিখি দিছিলম তাৰপিছত পঢ়ি চালো ইয়াতে চোন একিটাহে হ'ব অৰ্থাৎ আমি স্কুলত যোৱা বাৰকিটা তো আমি স্কুলত যাও Monday যাও Tuesday যাও Wednesday যাও Thursday যাও Friday যাও আৰু Saturday যাও প্ৰথমে Monday টো লিখিলে হল হা Monday Tuesday Wednesday Thursday Friday Saturday okay next আমাক দিছে on which days do you not go to school আৰু কোন দিনা তুমি স্কুললৈ নোযোৱা তো ইয়াতে কি হ'ব Sunday এটা next আমাক কি দিছে The word tree has the letter TH at the beginning. Listen to the beginning sound in the word tree. Now listen to words beginning with the letters TH and repeat. অৰ্থাৎ কি কৈছে যে আমি TH ব্যৱহাৰ কৰিলে আমি কি উচ্চাৰণ কৰো ঠি থ উচ্চাৰণ কৰো হয় নে নহয় TH টো থ উচ্চাৰণ কৰে মোৰ ঠিক কোৱা গল বাৰু সৰি TH টো আমি কি বুলি উচ্চাৰণ কৰো থ বুলি উচ্চাৰণ কৰো তো এতিয়া এই TH থাকিলে কি হয় এগিটা আমাক উচ্চাৰণ কৰিব দিছে অৰ্থাৎ এটো কি হ'ব 13 থ আমি থ বুলি কৈছো হয় 30 কি কৈছো থ থিন থ উচ্চাৰণ কৰিছো ঠিক থ থিংস থ থ্ৰো থ অৰ্থাৎ আমি th থাকিলে কি বুলি উচ্চাৰণ কৰো th বুলি উচ্চাৰণ কৰো ঠিক আছে তো এইখিনি আছিল আমাৰ এই কিতাপখনৰ শেষৰটো লেসন আৰু ফেষ্টিভেলৰ আটাইখিনি ক্ৰিয়াকলাপ ধুনিয়াকৈ দিয়া হৈছে আগৰ ভিডিওটো মই ধুনিয়াকৈ লেসন পঢ়াইছিলো বুজাইছিলো আনকি যিমানবোৰ লিখিব দিয়া আছিল আটাইবোৰ ধুনিয়াকৈ লিখি দিছিলো এইকেইটা পেজ হোৱা নাছিলে আৰু মই যেটো জাতীয় বিদ্যালয়ৰ পৰীক্ষা চলি আছিল এই কাৰণে মই তাত অকমান ব্যস্ত আছিলো আকৌ যেহেতু সৰকাৰি বিদ্যালয়বোৰৰ পৰীক্ষা এতিয়ালৈকে আৰম্ভ হোৱা নাই হেহে ভাবিলো যে তেওঁলোকে যাতে উপকৃত হ'ব পাৰে পৰীক্ষাৰ আগে আগে এইখিনি কথা যাতে ভালদৰে বুজি পাব পাৰে হেহে মই এই ভিডিওটো আজি লৈ আহিছো ঠিক আছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং আৰু এইখিনিতে আৰু এটা কথা ক'বলৈ আহিছো যে আপোনালোকৰ আশীৰ্বাদ মৰম আৰু স্নেহৰ মাজতে মোৰ এই চেনেলটোৱে 25000 সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে আৰু এয়া সম্ভৱ হৈছে কেৱল মাত্ৰ আপোনালোকৰ কাৰণে 2024 ত যিখিনি মই পালো হেখিনি হসাকে মই কিতিয়াও বুজাব নোৱাৰিম উচিত মতে ইমানখিনি এক্সপেক্ট কিতিয়াও কৰা নাছিলো কিন্তু সম্ভৱ হোৱাৰ কাৰণে হসাকৈ আটাইবোৰকে বহুত 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 বেছি ধন্যবাদ আৰু এনেকৈ মোক মৰম দি যাব আশীৰ্বাদ দি যাব যাতে মই আকৌ আগলৈকে বহুত ভাল ভাল ভিডিও লৈ আহিব পাৰো আৰু আপোনালোকক এনে ধৰণে অকমান হলেও কিবা হলেও নলেজ দি যাব পাৰো ঠিক আছে তেন্তে আজিৰ কাৰণে আকৌ এবাৰ থ্যাংক ইউ ফৰ ওয়াচিং